নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান। কাটাতাৰৰ দাগ হেনো বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যৰ পিঠিত এতিয়াও আছে। এইবাৰ শিলাদিত্য দেৱ নামৰ অৰিজিনেল বাংলাদেশীজনৰ মন্তব্যৰ বিৰুদ্ধে জান খাই উঠিছে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। অসমৰ সাতামপুৰুষীয়া সংস্কৃতিলৈ গৰিয়ামৰীয়া দেশীসকলে আগবঢ়াই অহা ইতিহাসৰ বিষয়ে ন্যূনতম জ্ঞান নথকা বিজেপি দলত অচল টকা শিলাদিত্যদেৱৰ ভাষ্য সঁচাকৈয়ে হাস্যকৰ। শিলাদিত্যৰ এনে ভাষ্য কণাই শাস্ত্ৰ পঢ়ি অৰ্থ ব্যাখ্যা কৰাৰ দৰেহে লাগে। কালি বিৰাকীপাৰাত শিলাদিত্যদেৱ নামৰ বিতৰ্কিত প্ৰাক্তন বিধায়কগৰাকীয়ে অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী গৰিয়ামৰীয়া দেশীসকলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ বিৰুদ্ধে আজি মঙলদৈ আৰক্ষী থানাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা ডক্টৰ শ্বহীৰ ভূঞাই এজাহাৰ দাখিল কৰিছে। এজাহাৰত তেওঁ উল্লেখ কৰিছে যে শিলাদিত্যদেৱে বিতৰ্কিত মন্তব্য কৰি কৈছে যে অসমীয়া, বিহাৰী, গৰিয়ামৰীয়া, দেশী, মিয়া, বাংলাদেশী আদি বুলি কোনো কথা নাই। এওঁলোক সকলো একেই মুছলমান। এওঁলোকৰ ভাষা, জাতি, সংস্কৃতি আদি পিছত, মুছলমান আগত। ইয়াৰ দ্বাৰাই তেওঁ অকল এই জনগোষ্ঠীকেইটাকেই নহয়, এই জনগোষ্ঠীয় লোকৰে মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মুজাম্মিল হক, অসম আন্দোলনৰ শ্বহীদ কাদিৰ আলী, মতিউৰ ৰহমান আদি, স্বাধীনতা আন্দোলনৰ শ্বহীদসকল, বাহাদুৰ গাঁওবুঢ়া, হৰমুদ আলী আদিকে ধৰি ভাৰতৰ স্বাধীনতাকামী মুক্তিযুঁজাৰুসকল, প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল মফিজুদ্দিন আহমেদ হাজৰিক, ডক্টৰ মহিদুল ইছলাম বৰা, সৈয়দ আব্দুল মালিক, ইমৰান চাহকে ধৰি অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ কাৰণে যিসকলে অক্লান্ত আৰু নিস্বাৰ্থভাৱে নিজ অৱদান আগবঢ়াই গ'ল আৰু এতিয়াও যিসকলে বিভিন্ন ক্ষেত্ৰলৈ নিজ নিজ গুণে সেৱা আগবঢ়াই আছে, এই জনগোষ্ঠীৰ সকলো লোকক তেওঁ ঘোৰ অপমান কৰিছে, আঘাত দিছে। তেওঁৰ এই আপত্তিজনক আৰু অপমানসূচক মন্তব্যই সামাজিক বাতাবৰণ কলুষিত কৰিছে। সেয়ে এনে কুকাণ্ডৰ বাবে শিলাদিত্যক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৰিছে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা ডক্টৰ ভূঞাই আৰু কয় যে ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীসকলৰ দেশ প্ৰেম, অসম প্ৰেম, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰেম অতুলনীয়। আহোম আৰু কোচ যুগৰ পৰাই বিভিন্ন ধৰণে অসমৰ সমাজ জীৱনলৈ সেৱা আগবঢ়াই অহা এইসকল ভূমিপুত্ৰই চৰাইঘাট যুদ্ধত মোগলৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি অসমৰ পৰা মোগলক খেদি পঠিয়াইছে। ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন, কা আন্দোলন সকলোতে নিজৰ ৰাজ্যখনৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰলৈ অতুলনীয় সেৱা আগবঢ়াই আহিছে এই গৰিয়ামৰীয়া দেশীসকলে। অসমৰ ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীসকলক তেওঁ অপমান কৰিছে, ঘোৰ অপমান কৰিছে। এই কাণ্ডৰ আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। তেওঁ কৈছে যে গৰিয়ামৰীয়া দেশী মিয়া বুলি কোনো কথা নাই, সকলো একে, সকলো মুছলমান। তেওঁলোকৰ ভাষাপ্ৰাণ, দেশাপ্ৰাণ, জাতিপ্ৰাণ, সংস্কৃতিপ্ৰাণ একো নাই। তেওঁলোকে মানে এইবিলাক পিছত, তেওঁলোকৰ মুছলমান আগত। গতিকে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয়, আজি মই মঙলদৈ থানাত আহি এটা গোচৰ দাখিল কৰিছোঁ, এজাহাৰ দাখিল কৰিছোঁ। কাৰণ তেওঁ অকল ইয়াৰ দ্বাৰা অকল এই জনগোষ্ঠীকেইটাকেই নহয়, জনগোষ্ঠীকেইটাৰ বৰেণ্য পুৰুষসকলক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা এই জনগোষ্ঠীয় হয়, সৈয়দ আব্দুল মালিক এই জনগোষ্ঠীৰেই, ইমৰান শ্বাহ এই জনগোষ্ঠীৰেই, মাধ্যম আন্দোলনৰ শ্বহীদ মুজাম্মিল হক এই জনগোষ্ঠীৰ, অসম আন্দোলনৰ শ্বহীদ মতিউৰ ৰহমান, কাদিৰ আলীকে ধৰি বহুকেইজন শ্বহীদ এই জনগোষ্ঠীৰ, ভাষা আন্দোলনৰ নিৰ্যাতিতসকল, তাৰপিছত কা আন্দোলনৰ শ্বহীদসকল, লগতে স্বাধীনতা আন্দোলনৰ যিসকল শ্বহীদ, যিসকল বৰেণ্য মুক্তিযুঁজাৰু, হৰমুদ আলী, বাহাদুৰ গাঁওবুঢ়া, প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ, এনেকৈ আজান ফকীৰ, এই সকলোকে তেওঁ অপমান কৰিছে, কাৰণ তেওঁলোক এই জনগোষ্ঠীৰ। কাটাতাৰৰ দাগ পিঠিত লৈ বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্ৰৱেশ শিলাদিত্যই গৰিয়ামৰীয়া দেশীসকলক দেশভক্তি শিকাব নালাগে। তেওঁ আগতে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰক। তেওঁ বাংলাদেশৰ পৰা আহি কাটাতাৰ দাগ পিঠিত লৈ আহি অসমীয়া মানুহক অপমান কৰিব। তেওঁ কাৰ চুতলিপিত এই কাম কৰিছে? তেওঁ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে অসমৰ এই ভূমিপুত্ৰসকলক, লাখ লাখ মানুহক তেওঁ অপমান কৰিব। ইয়াৰ দ্বাৰা এই মানুহখিনিক, এই বৰেণ্য পুৰুষসকলক, শ্বহীদসকলক, মুক্তিযুঁজাৰুসকলক তেওঁ অপমান কৰিছে। আৰু যিসকলে এতিয়াও জীৱিত অৱস্থাত আছে, বিভিন্ন সেৱা কৰিছে, ভাষা, সাহিত্য, সংস্কৃতি, দেশপ্ৰেম, তেওঁ আমাৰ ভাষাপ্ৰেম, আমাৰ দেশপ্ৰেম তেওঁ শিকাব নালাগে নহয়। তেওঁ হৈছে বিদেশী বঙাল। তেওঁ নিজৰ নাগৰিকত্ব আগে প্ৰমাণ কৰাৰ প্ৰয়োজন আছে। এজাহাৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে দৰং গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি বাবুল মকছেদ আহমেদ, সদৰ সমিতিৰ সভাপতি কামৰুল হামিদ ভূঞা, সাধাৰণ সম্পাদক মীৰ চাহিল ইৰফান, সহকাৰী সম্পাদক তবিবুল্লাহ হক,
সদস্য ছাইদুৰ ৰহমান, মকদুলি প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়াই। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।